এবাৰটো আমাৰ নৱেম্বৰ ডিসেম্বৰ কাৰণে গাড়ী প্ৰাইস আপুনি চাই কব 20k হোৱাৰ কাৰণে নৱেম্বৰ মাহত সব হৈ যায় বাইক স্কুটি হৈ যায় সব হৈ যায় সব হৈ যায় বাইক অনলি 21000 কিলোমিটাৰ ৰান হৈছে পেট্ৰল 42000 কিলোমিটাৰ অনলি ৰান হৈছে W7 হয় পুশ বাটন স্টাৰ্ট হয় LCD ফিটেড হৈ আছে বেক কেমেৰা আছে সিট কভাৰ মেটিং সব পাই ৰখা আছে 31000 কিলোমিটাৰ অনলি ৰান হৈছে ওয়েগনাৰ এখন নিউ মডেলখন হয় 2019 ৰ মে মাহৰ গাড়ী আমি আমাৰ লগত ডিসকাস কৰি ললে হল তাতো কিবা 5-10000 টকা কমাই দিম যিমানটো পাৰো এটো আছে দেখিছো 285 only 60000 কিলোমিটাৰ ৰান হৈছে 2,05,000 টকা অকল 2,15,000 ওকে 2 লাখ ওকে নেক্সট 2,05,000 2,95 265 কমাৰ্শিয়াল গাড়ীটো মিউজিক সিস্টেম লগাইহে দিও বা মানে এন্টাৰটেইনমেন্টৰ কাৰণে 155 নেক্সট 128 155 নেক্সট 295 অধিপতি কাৰ প্লেছৰ পৰা আপুনি সেন্ট্ৰ জিং গাড়ীখন লৈ কেনেকুৱা পাইছে গাড়ীখন খুবেই ধুনীয়া হয় গাড়ীখন আমাৰ ডিলাৰ অধিপতি কাৰ প্লেছৰ পৰা আপুনি এই Honda Amaze গাড়ীখন কিনি কেনেকুৱা পাইছে মই গাড়ীখন চাবলৈ আহিছিলো হয় চাবলৈ এই গাড়ীখন ভাল দেখি কিনে লগালগ কিনি আজি লগালগ কিনি লৈ গুচি গৈছো নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅলৈ স্বাগতম জনাইছো বৰ্তমান মই আহিছো আপোনাকে বহুতে কমেন্ট কৰি আছিল যে যোৰহাটৰ অধিপতি কাৰ প্লেছৰ নতুন ষ্টক ফাইনালি মই আহি পাইছো যোৰহাটৰ অধিপতি কাৰ প্লেছ এটো আপোনাকে সাইন কৰা বেনাৰটো দেখা পাইছে অধিপতি কাৰ প্লেছৰ নতুন ষ্টক লৈ পেলাই যত আপোনাকক যদি এবাৰ ষ্টকৰ ফলে প্ৰত্যক্ষ কৰা এপিনে দেখা পাইছে আপোনাকে ষ্টক দেখা পাইছে কিমান ষ্টক আছে ভিতৰতো বহু ষ্টক আছে আৰু বেকসাইডে পাৰ্কিং আছে তাতো বহুত ষ্টক আছে সকলোখিনি ডিটেইলছ দিব চেষ্টা কৰিম আৰু আপোনাকে ইয়াৰ ৰেটৰ কথা গম পায় বহুত কম দামত পোৱা যায় গাড়ী আৰু যিসকলে গাড়ী লৈছে তেওঁলোকে অলৰেডি গম পাইছে আৰু যিসকলে এবাৰ গাড়ী লৈছে আপোনাকে কমেন্টত এবাৰ জনাব যে গাড়ীখন লৈ পেলাই আপোনাকে ইয়াপা কেনেকুৱা পাইছে আৰু ইয়াৰ দামবোৰ সদায় ৰিজনেবল থাকে তা অংকুৰদা আছে অংকুৰদালত কথা পাতিম ইয়াৰ আগত যদি আপুনি ইউটিউবত চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেসবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় আর ইয়ার এড্রেসটা এবার মই কই দিছো আপনাকে যদি শিৱসাগৰ যোৰহাটৰ শিৱসাগৰ ডিব্ৰুগড় ফালৰ পৰা আহে তেন্তে প্ৰথমে আপনাকে মালৱালী বাইপাস চাৰিআলি পাই আহি মোটামুটি 1 কিলোমিটাৰ আহি লেফট সাইডে পাব আৰু যদি আপনাকে অজন্তা বাইপাসৰ ফালৰ পৰা আহে তেন্তে আহি পেলাই আপনাকে হোটেল জিৰণি পাৰ কৰি ৰাইট সাইডে পাব অধিপতি কাৰ প্লেছ লিখা আছে আৰু তাৰ উপৰি যদি আপোনাকৰ এড্ৰেছটো খেলিমেলি হয় তেন্তে স্ক্ৰিনত নাম্বাৰ দিয়া আছে ডেসক্ৰিপচনত গুগল লোকেশন দিয়া আছে আপনাকে ট্ৰেক কৰি বা কল কৰিলে তেওঁলোকে নিশ্চয় হেল্প কৰি দিব তেন্তে বেছি দেৰি নকৰো আমি খুনকালে ভিডিওটো আৰম্ভ কৰিব চেষ্টা কৰিম কাৰণ বহুতে অধিপতি কাৰ প্লেছৰ ভিডিও অপেক্ষা কৰি আছিল আৰু আজিও ভাল ভাল গাড়ী আছে কম দামত গাড়ী দেখুৱাম তেন্তে আহক আমি ভিতৰত যাও আৰু অংকুৰদা বহি আছে অংকুৰদালত আমি কথা পাতি বাকি ডিটেইলছ খিনি গম পাই তাৰপিছত আমি আপোনাক গাড়ী ডিটেইলছ দিম আৰু এটা কথা কৈ দিছো এই ভিডিওটো আপোনাকে স্কিপ নকৰিব স্কিপ কৰিলে আপোনাৰ হাতৰ পৰা আপোনাৰ ভাল গাড়ী এখন আতৰি যাব পাৰে তে সম্পূৰ্ণ ভিডিওটো চাব আৰু যদি ভাল লাগে আপোনাকে লাইক কৰিব আৰু যিমান পাৰে আপোনাকে শেয়াৰ কৰিব যাতে কোনোবাই যদি আপোনাৰ আত্মীয়জনে কম দামত গাড়ী লম বুলি ভাবিছে তে নিশ্চয় লব পাৰে তেন্তে আহক আমি ভিতৰত যাও এটা ভিতৰত ঘুমাই আহি আছো আৰু অংকুৰদা বহি আছে অংকুৰদা নমস্কাৰ নমস্কাৰ ভালে আছে আছো ওকে বহুত দিন মূৰত আহিলো হয় স্টক আপডেট হৈ গৈছে অলৰেডি ভালেখিনি হৈছে ন ইয়াৰ আগত মৰমটো ভালে পাইছে ভাল পাইছে আৰু প্ৰত্যেকবাৰ সবে কয় যে অধিপতিত যিমানবাৰ ভিডিও দেখিছো সবতে স্পেশাল কিবা এটা ৰাখে ৰাখো যেনেকে বহুত কিবা কিবি অলৰেডি ৰাখি থৈছে হয় হয় এইবাৰ কি আছে এবাৰটো আমাৰ নৱেম্বৰ ডিসেম্বৰ কাৰণে গাড়ী প্ৰাইস আপুনি চাই কব কিমান ধুনীয়া প্ৰাইস ৰাখিছো আৰু সেকেন্ডাৰী কথা আৰু এটা সাৰপ্ৰাইজ আছে এটো আপোনাৰ কাৰণে দিছো এবাৰ মোৰ কাৰণে হয় আপুনি যে 20k কৰিলে ন এটো কাৰণে এটা কেক দিছো আপোনাৰ কাটিম আমি গোটেইখিনি আজি কেক কাটিম আমি আপোনাকে ভাবিব পাৰে কি স্ক্ৰিপ্টেড বুলি মই একদম সঁচা কথা ৰখি কৈছো মই একোৱে নাজানো মই জাস্ট ভিডিও বনাইছো দেখিছো কেকটো এটা বৰ্তমান ৰেডি কৰি দিছে আপোনাৰ কাৰণে মানে মই চক থৈ গলো থ্যাংক ইউ তাৰ কাৰণে ওয়েলকাম আৰু মই পাহৰি গৈছো 20k হল বুলি হয় তে আপোনাকে সকলোৱে বহুত মৰম দিলে হয় যোৰহাটৰ বা অসমৰ যিসকল ডিলাৰ হক সকলোৱে মৰম দিলে সকলোৱে মোক সাপোৰ্ট কৰিলে আৰু আপোনাকো মোক সাপোৰ্ট কৰিলে অংকুৰদাটো সাপোৰ্ট কৰিলে আৰু বাকি যিমান যোৰহাটৰ আমাৰ ডিলাৰ আছে
বহুতে সাপোর্ট কৰিলে সকলোৱে সাপোর্ট কৰাৰ পিছত আৰু ফাইনালি সবতকৈ ডাঙৰ সাপোর্ট হৈছে আপোনালোকৰ সাপোর্ট মোৰ 20000 যিসকল ফ্যামিলি তেওঁলোকে মোক সাপোর্ট কৰিলে তেনেকে সদায় সাপোর্ট কৰি থাকক মই যাতে আগলৈ আৰু আগবাঢ়ি যাব পাৰো ওকে আৰু মেইন কথা হৈছে মোৰ ফেসবুক পেজও আছে তাতো কালি 10000 কমপ্লিট হৈছে টোটাল মানে ভালে হৈছে আপোনাকে মৰম কৰি আছে এনেকে সদায় মৰম কৰক যাতে মই আৰু আগুৱাই যাব পাৰো আৰু এটো কিন্তু মই আনএক্সপেক্টেড মই ভাবাই নাই আৰু এটা আনএক্সপেক্টেড কথা কওঁ নি কওকচোন 20k হোৱাৰ কাৰণে নৱেম্বৰ মাহত সকলো গাড়ীতে চাইকেল দিম আপোনাৰ কাৰণে যাওক মোৰ ভিডিঅ' আপোনাৰ কাৰণে দিম যাওক মোৰ ভিডিঅ'ৰ কাৰণে মোৰ 20k হোৱাৰ কাৰণে অংকুৰে সাৰপ্ৰাইজ দি আছে সবকে দিম চাইকেল দিম সব গাড়ীতে ওকে এটো এটা আহক আপোনালোকে এটো এটা বহুত মানে ভাল কথা যে মোৰ কাৰণে ভাল লাগে আপোনাক এই কাৰণে ভাল লাগিলে সবৰ কাৰণে সব কৰিম ওকে এটা কেকটো কাটো ওকে থ্যাংক ইউ অংকুৰাই মোক এটো এটা গিফট দিলে 20k হোৱাৰ কাৰণে আৰু তাৰ কাৰণে এতিয়া বৰ্তমান কাটিলো মোৰ প্ৰথম বাইটটো অংকুৰাই খাব ভেজ নে নন ভেজ মজা সবকে দি যাও কোন আমাৰ পিছত আছে আমাৰ খাই দিয়া মিগাংকদা আছে মিগাংকদা তেখেতো মোক বহুত মানে হেৰি কৰিছে মিগাংকদা এটা মিগাংকদা ভাল লাগিছে না তাৰপিছত আমাৰ হেমন্তদা আছে অভি আছে মজা আমি আছে দাদা আছে ওকে বঢ়িয়া ওকে অংকুৰা তা কেক চেক কাটিলো তাৰ কাৰণে থ্যাংক ইউ এতিয়া আমি মেইন টপিকটোলৈ আহো যে গাড়ী আমি গাড়ী দেখুৱাম তাৰ আগতে সকলোৱে সুধি থাকে এটা প্ৰপাৰ এড্ৰেছটো ক'ত আছে মানে কোন ডিস্ট্ৰিক্টত আছে ক'ত আছে এবাৰ আপুনি কৈ দিয়ক আমাৰ যোৰহাট ডিস্ট্ৰিক্ট হয় যোৰহাট ডিস্ট্ৰিক্টৰ আপুনি অজন্তা বাইপাছ আহিব লাগিব ওকে যদি এফালে আছে অজন্তা বাইপাছ আহি হোটেল জিৰণি পাব জিৰণিৰ পৰা 300 মিটাৰ আহি ৰাইট সাইডে ওকে ড্ৰিমছ ৱেডিঙৰ সাইডত আৰু যদি আপুনি শিৱসাগৰ হওক ডিব্ৰুগড় হওক মৰাণ হওক এটো সাইডৰ পৰা যদি আহে আপুনি জিৰণি হোটেল নোপোৱাৰ আগত লেফট সাইডে হয় ওকে এখিনি বেছি দেৰি নকৰো তেন্তে আমি ষ্টক আৰম্ভ কৰো হয় তেন্তে আহক আমাক প্ৰথম কব এখন সুইফট ডিজায়াৰ এখন 2019 ৰ সেপ্টেম্বৰ মাহৰ গাড়ী ওকে অনলি 21000 কিলোমিটাৰ ৰান হৈছে পেট্ৰল ভাৰ্সন হয় VXI হয় গাড়ী খুব ভাল হৈছে কন্ডিশন ইন্টেৰিয়ৰ হওক এক্সটেৰিয়ৰ হওক স্পেয়াৰ টায়াৰ আনটাচ টায়াৰ কন্ডিশন খুবই ভাল গাড়ী একদম বঢ়িয়া কন্ডিশন হৈ আছে একো কৰিব নালাগে অকল তেল ভৰক চলক গাড়ীখন আমি ৰেট ৰাখিছো 645 2019 ৰ সেপ্টেম্বৰ মাহৰ VXI গাড়ী ওকে নেক্সট আমাক কব ইকোস্পোর্ট এখন ইকোস্পোর্ট 2016 চনৰ আগষ্ট মাহৰ গাড়ী পেট্ৰল ভাৰ্সন হয় ওকে 42000 কিলোমিটাৰ অনলি ৰান হৈছে গাড়ীখন সবে আছে ফেসিলিটি পাৱাৰ উইন্ডো পাৱাৰ ষ্টিয়াৰিং AC মিউজিক সিস্টেম ৰিয়াৰ কেমেৰা স্পেয়াৰ টায়াৰ আনটাচ গাড়ীখন আমি ৰেট ৰাখিছো 445 উইথ ট্ৰান্সফাৰ ওকে এখন হন্ডা কি গাড়ী এখন i20 হয় i20 স্পোর্টস ABS মডেলটো হয় ওল্ড লুকস ন একেবাৰে ওল্ড লুকসটো নহয় মাজৰ লুকসটো হয় ওকে গাড়ীখন খুব ভাল হৈছে পেট্ৰল ভাৰ্সন হয় 2012 চনৰ জুলাই মাহৰ গাড়ী অনলি 56000 কিলোমিটাৰ ৰান হৈছে ওকে গাড়ীখন আমি ৰেট ৰাখিছো 235 গাড়ীখন একোৱে কৰিব নালাগে গোটে চাৰিটা টায়াৰ ব্ৰ্যান্ড নিউ হৈ আছে সিট কভাৰ মেটিং সব কৰি ৰখা হৈছে টাচ স্ক্ৰিন আছে বেক কেমেৰা আছে স্পেয়াৰ ভাল হৈ আছে গোটে চাৰিটা টায়াৰ ব্ৰ্যান্ড নিউ আছে মুঠতে কৰিবলগীয়া একো নাই পেট্ৰল ভৰক চলক ওকে 2 লাখ কিমান ৰাখিছে এটো 235 ওকে নেক্সট আমি আকৌ পাইছো i20 এখন i20 ইলাইট হয় আস্থা মডেল হয় 2016 অক্টোবৰ মাহৰ গাড়ী গাড়ী খুব ভাল হৈ আছে কন্ডিশন 32000 কিলোমিটাৰ ৰান পেট্ৰল ভাৰ্সন হয় গাড়ীখন আমি ৰেট ৰাখিছো 475 এখনো খুব ভাল হৈ আছে স্পেয়াৰ টায়াৰ আনটাচ আপুনি ইন্টেৰিয়ৰ ৰখাব পাৰে এক্সটেৰিয়ৰ ৰখাব পাৰে সব দেখাই দিও গাড়ীখন ওকে নেক্সট পাইছো আমি সাফারি স্ট্ৰম হয় এখন 2016 মে মাহৰ গাড়ী 75000 কিলোমিটাৰ ৰান হৈছে গাড়ী খুব ভাল হৈছে কন্ডিশন সিট কভাৰ মেটিং সব কৰাই ৰখা হৈছে ওকে টায়াৰ কন্ডিশন খুব ভাল টায়াৰ গিটা ৰিসেন্ট লগোৱা হৈছে 1000 কিলোমিটাৰ চলোৱা নাই টায়াৰ গিটা গাড়ীখন ৰেট ৰাখিছো 535
5,35,000 5,35,000 টকা ওকে নেক্সট XUV 300 ওকে 2019 সেপ্টেম্বৰ মাহৰ গাড়ী 43,000 কিলোমিটাৰ ৰান পেট্ৰল ভাৰ্সন হয় বহুত ধুনীয়া হৈ আছে বহুত ভাল হৈ আছে স্পেয়াৰ টায়াৰ আনটাচ গাড়ীখন খুব মৰম লগা হৈ আছে গাড়ীখন আমি ৰেট ৰাখিছো 695 অনলি 695 আৰু যেটো দাম কৈছে তাৰপা ওয়ান টেবল কিবা এটা হ'ব কিবা এটা কমাই দিম 2019 সেপ্টেম্বৰ মাহৰ গাড়ী 43,000 কিলোমিটাৰ ৰান হৈছে ওকে নেক্সট কব আমাক 500 এখন XUV 500 2018 ডিসেম্বৰ মাহৰ গাড়ী অলমোস্ট 19 হয় 10 দিন কম গাড়ীখন W7 হয় পুশ বাটন স্টার্ট হয় LCD ফিটেড হৈ আছে ব্যাক ক্যামেরা আছে সিট কভার ম্যাটিং সব পাই ৰখা আছে স্পেয়ার টায়ার আনটাচ টায়ার কন্ডিশনো খুব ভাল হৈ আছে আপনি এক রাউন্ড দেখাই দিও গাড়ীখন খুব ভাল হৈ আছে কন্ডিশন গাড়ীখন আমি ৰেট ৰাখিছো 935 9,35,000 গাড়ীখন ৰান হৈছে 48,000 কিলোমিটাৰ 46,000 ৰ লাষ্ট সাৰ্ভিসিং হৈ আছে সাৰ্ভিসিংও কৰিব দৰকাৰ নাই জাস্ট ডিজেল ভৰক গাড়ী চলক ওকে তাৰপিছত আমি পাইছো ভিতৰত আহিছো ষ্টক আমি প্ৰথমে পাইছো এখন কি অংগটা এখন গ্ৰেণ্ড আই10 হয় এখন গ্ৰেণ্ড আই10 আপোনাৰ 2020 চনৰ মাৰ্চ মাহৰ গাড়ী 31,000 কিলোমিটাৰ অনলি ৰান হৈছে ওকে গাড়ী খুব ভাল হৈছে কন্ডিশন পেট্ৰল ভাৰ্সন হয় গাড়ীখন আমি ৰেট ৰাখিছো 425 এলয় ফিটেড আছে এলয় হিল ফিটেড আছে স্পোর্টস মডেল হয় 1.2 লিটাৰ ওকে 20 গাড়ী হয় গাড়ী খুব ভাল হৈছে নেক্সট এখন কব এখনো গ্ৰেণ্ড আই10 হয় এখন গ্ৰেণ্ড আই10 2018 জুলাই মাহৰ গাড়ী 82,000 কিলোমিটাৰ ৰান ওকে টায়াৰ কন্ডিশন ইন্ট্ৰো এক্সটিৰিয়ৰ সিট কভাৰ ম্যাটিং সকলো যিখিনি আমি থাকিব লাগে গাড়ী সব পাই ৰাখো গাড়ীখন আমি ৰেট ৰাখিছো অনলি 365 ওকে 18 জুলাই মাহৰ গাড়ী ওকে নেক্সট কব আমাক ট্ৰাইবাৰ এখন ৰেনল্ট টাইবাৰ 2019 নৱেম্বৰ মাহৰ গাড়ী অনলি 14,000 কিলোমিটাৰ ৰান হৈছে ওকে টপ মডেল গাড়ী হয় গাড়ীখন খুবেই ভাল হৈ আছে কন্ডিশন স্পেয়াৰ আনটাচ গাড়ীখন আমি ৰেট ৰাখিছো 5,05,000 5,05,000 ওকে নেক্সট পাইছো আমি ব্ৰেজা এখন ZDI প্লাস হয় 2018 সেপ্টেম্বৰ মাহৰ গাড়ী গাড়ী চলিছে 1,03,000 কিলোমিটাৰ 1,03,000 কিলোমিটাৰ ওকে গাড়ী খুব ভাল হৈ আছে টায়াৰ হক ম্যাটিং সিট কভাৰ যি থাকিব লাগে সব কৰা আছে ইঞ্জিনো বহুত ভাল হৈছে কন্ডিশন গাড়ীখনৰ ৰেট ৰাখিছো 585 ওকে নেক্সট কব আমাক এখন কি গাড়ী নেক্সন টাটা নেক্সন 2017 ডিসেম্বৰ মাহৰ গাড়ী অনলি 17,000 কিলোমিটাৰ ৰান হৈছে LCD ফিটেড হৈ আছে গাড়ী খুব ভাল কন্ডিশন হৈ আছে সিট কভাৰ ম্যাটিং লগাই ৰখা আছে ব্যাক ক্যামেৰাও আছে স্পেয়াৰ টায়াৰ আনটাচ গাড়ীখন আমি ৰেট ৰাখিছো 6,15,000 টকা 615 6,15,000 টকা 2017 ডিসেম্বৰ মাহৰ গাড়ী 17,000 চলিছে ওকে নেক্সট কব আমাক ৱেগনাৰ এখন ৱেগনাৰ হয় ৱেগনাৰ এখন নিউ মডেলখন হয় 2019 মে মাহৰ গাড়ী 78,000 কিলোমিটাৰ ৰান ওকে VXI হয় গাড়ী খুব ভাল হৈ আছে গাড়ীখন আমি ৰেট ৰাখিছো 455 ওকে নেক্সট এখন কব এখন আপোনাৰ টাটা টিয়াগো হয় এখন আপোনাৰ মডেল হৈছে 2022 চনৰ জুলাই মাহৰ গাড়ী 22 জুলাই মাহৰ গাড়ী 33,000 কিলোমিটাৰ ৰান হৈছে গাড়ী আপুনি ইন্টেৰিয়ৰটো এবাৰ দেখাই দিয়ক খুব ভাল হৈ আছে গাড়ীখন ওকে গাড়ীখন আমি ৰেট ৰাখিছো অনলি 495 গাড়ী শোৰুম কন্ডিশন হৈ আছে ওকে গ্ৰেণ্ড আই10 এখন 2018 জুন মাহৰ গাড়ী 42,000 কিলোমিটাৰ অনলি ৰান হৈছে গাড়ী খুব ভাল হৈছে কন্ডিশন পেট্ৰল ভাৰ্সন হয় গাড়ীখনৰ ৰেট ৰাখিছো 385 2018 জুন মাহৰ গাড়ী 385 2018 জুন মাহৰ গাড়ী ওকে এবাৰ চাই লওক ফুল লুকছটো এটা চাই লওক ওকে নেক্সট কব আমাক ফিগো এখন ফিগো হয় 2017 অক্টোবৰ মাহৰ গাড়ী টেন্স মডেলটো হয় 28,000 কিলোমিটাৰ ৰান হৈছে অনলি ওকে গাড়ী খুব ভাল হৈছে স্পেয়াৰ টায়াৰ আনটাচ আপুনি এক ৰাউন্ড দেখাই দিয়ক গাড়ী টায়াৰ কন্ডিশন হক ইন্টেৰিয়ৰ এক্সটিৰিয়ৰ সিট কভাৰ ম্যাটিং সব কৰি ৰখা হৈছে গাড়ীখন আমি ৰেট ৰাখিছো অনলি 3,35,000 টকা 335 অনলি ওকে এতিয়া পা আপোনাকে আহিলে অধিপতি আৰু দাম সুধি থাকিব নালাগে মডেল সুধি থাকিব নালাগে সব আমি পুৰা গাড়ীত আপোনাকে প্ৰাইস টেগ পাই যাব দামো পাই যাব জাস্ট তেওঁলোকৰ লগত ডিসকাস কৰিলে হল যোনটো গাড়ী যিটো অনুসাৰে বাজেট থাকে তো কিছুমান তাত চাই ললে হল বোলে এটো বাজেটত এটো মিলিছে এটো আমি আমাৰ লগত ডিসকাস কৰি ললে হল তাতো কিবা 5-10,000 টকা কমাই দিম যিমানটো পাৰো এটো আস্কিং টু ৰাখিছে হয় হয় নেক্সট কব আমাক সেলেৰি এখন সেলেৰিও হয় এখন সেলেৰিও অটোমেটিক হয় এখন 2000
15 ছেপ্টেম্বৰ মাহৰ গাড়ী গাড়ী খুব ভাল হৈছে কন্ডিশন 33000 কিলোমিটাৰ ৰান হৈছে অনলি 33000 গাড়ীখন আমি ৰেট ৰাখিছো 295 অনলি ওকে নেক্সট কব আমাক সুইফট এখন সুইফট 2019 ৰ অক্টোবৰ মাহৰ গাড়ী ৰান হৈছে অনলি 40000 কিলোমিটাৰ গাড়ীখনৰ VXI প্লাস হয় LCD ফিটেড হৈ আছে গাড়ীখনে এক্সেসৰিজ বহুত লগাই থোৱা আছে আফটাৰ মাৰ্কেট লগাই থোৱা আছে খুব ভাল হৈছে কন্ডিশন চাবলে কৰিবলৈ একো নাই গাড়ীখন আমি ৰেট ৰাখিছো 535 19 লাষ্টৰ গাড়ী ওকে নেক্সট কবা আকৌ সুইফট এখন অটোমেটিক হয় এমটি হয় এখন গাড়ী আপোনাৰ 2018 মে মাহৰ গাড়ী 23000 কিলোমিটাৰ ৰান হৈছে অনলি স্পেয়াৰ টায়াৰ আনটাচ ওকে গাড়ীখন আমি ৰেট ৰাখিছো 5,15,000 টকা 515 ওকে 5,15,000 টকাত এখন পাই যাব হয় নেক্সট আমাক এখন কব এখন সিয়াজ হয় এখন সিয়াজ 2016 অক্টোবৰ মাহৰ গাড়ী ম্যানুৱেল হয় 63000 কিলোমিটাৰ ৰান হৈছে VXI হয় গাড়ীখন খুব ভাল হৈছে কন্ডিশন ওকে আপুনি ইন্ট্ৰ এক্সট্ৰা বা দেখাব পাৰে গাড়ীখন আমি ৰেট ৰাখিছো 5,15,000 টকা 5,15,000 হয় ওকে নেক্সট কব এখন i10 হয় 2014 জানুৱাৰী মাহৰ গাড়ী অকল 14000 হে চলিছে গাড়ীখন ওকে এখন স্পোৰ্টছ মডেল হয় গাড়ী ৰেট ৰাখিছো 285 স্পেয়াৰ টায়াৰ আনটাচ স্পোৰ্টছ মডেল কিমান চনৰ কলে এইটো 14000 কিলোমিটাৰ অনলি 14000 কিলোমিটাৰ ৰান অনলি 14 চনৰ ওকে নেক্সট এখন কব এখন আপোনাৰ ইটিওস হয় ইটিওস VX মডেলটো হয় 2016 আগষ্ট মাহৰ গাড়ী 68000 কিলোমিটাৰ ৰান হৈছে গাড়ী খুব ভাল হৈছে কন্ডিশন গাড়ীখন আমি ৰেট ৰাখিছো 365 ওকে নেক্সট আমাক কবা i20 এক্টিভ এখন i20 এক্টিভ গাড়ীখন কমপ্লিট অৰিজিনাল পেইন্টৰ আছে খুব ভাল হৈছে গাড়ীখন স্পেয়াৰ টায়াৰ আনটাচ গাড়ীখন ৰানহে হৈছে অকল 32000 কিলোমিটাৰ 2017 নৱেম্বৰ মাহৰ গাড়ী টপ মডেল গাড়ীখন আমি ৰেট ৰাখিছো অনলি 525 ওকে কবা আমাক ৰেড কালাৰ টিগৰ এখন টিগৰ হয় এখন টিগৰ 2018 ফেব্ৰুৱাৰী মাহৰ গাড়ী ওকে অনলি 26000 কিলোমিটাৰ ৰান হৈছে গাড়ী খুব ভাল হৈছে কন্ডিশন সেকেন্ড টপ মডেল হয় গাড়ীখন আমি ৰেট ৰাখিছো 425 ওকে এটো ফুল হেৰিটো চাই লওক আপোনাকে ফুল ভিউটো চাই লওক গাড়ী 425 ন 425 নেক্সট কব আমাক টিয়াগো হয় টিয়াগো এখন আপোনাৰ 2016 অক্টোবৰ মাহৰ গাড়ী 81000 কিলোমিটাৰ ৰান হৈছে পেট্ৰল ভাৰ্সন হয় সেকেন্ড টপ মডেল গাড়ীখনৰ ৰেট ৰাখিছো আমি 335,000 টকা ওকে এখন পালস ৰেনল্ট পালস হয় খুব ভাল হৈছে কন্ডিশন 2016 অক্টোবৰ মাহৰ গাড়ী পেট্ৰল ভাৰ্সন হয় গাড়ীখনৰ আমি ৰেট ৰাখিছো 285 অনলি 60000 কিলোমিটাৰ ৰান হৈছে গাড়ীখন অনলি 60 হয় ওকে এটা চাই লওক ফুল ভিউটো এবাৰ দেখাই দিছো এইটো তাৰপিছত নেক্সট কব আমাক এল্টো K10 VXI হয় এখন অটোমেটিক হয় 2018 মে মাহৰ গাড়ী এখন 29000 কিলোমিটাৰ ৰান হৈছে অনলি গাড়ী খুব ভাল হৈছে কন্ডিশন VXI মডেলটো হয় গাড়ীখন আমি ৰেট ৰাখিছো 355 ওকে তাৰ আমি পাৰ্কিংত আইছো আপোনাক গাড়ী দেখা পাইছে প্ৰথমে আমাক এখন গাড়ী কব এখন সিয়াজ হয় এখন S মডেল মানে ZXI প্লাস ওপৰ মডেল S হয় এখন 2018 জানুৱাৰী মাহৰ গাড়ী 51000 কিলোমিটাৰ ৰান হৈছে গাড়ী খুব ভাল হৈছে কন্ডিশন গাড়ীখন আমি ৰেট ৰাখিছো 535 ওকে নেক্সট কব এখন Chevrolet Cell 2014 জুন মাহৰ গাড়ী 46000 কিলোমিটাৰ ৰান হৈছে ওকে গাড়ী খুব ভাল হৈছে গাড়ীখন আমি ৰেট ৰাখিছো 2,05,000 টকা অকল নেক্সট এখন আকৌ Chevrolet এখনো Chevrolet Cell হয় এখন 2015 জুন মাহৰ গাড়ী খুব ভাল হৈছে এখনো 46000 কিলোমিটাৰ ৰান হৈছে এখন 2,15,000 ওকে 2,15,000 ওকে নেক্সট এখন ভাৰ্না 2011 মাৰ্চ মাহৰ গাড়ী 56000 কিলোমিটাৰ ৰান হৈছে পেট্ৰল ভাৰ্সন হয় S মডেলটো হয় ওকে গাড়ীখনৰ ৰেট ৰাখিছো 2 লাখ ওকে নেক্সট কব আকৌ ভাৰ্না হয় এখন SX হয় এখন 2011 জুলাই মাহৰ গাড়ী এখনো 58000 কিলোমিটাৰ ৰান হৈছে গাড়ীখন আমি ৰেট ৰাখিছো 2,05,000 ওকে নেক্সট এখন কব এখন i20 এক্টিভ 2020 জানুৱাৰী মাহৰ গাড়ী 65000 কিলোমিটাৰ ৰান হৈছে
SX মডেল হয় গাড়ী খুব ভাল হৈছে পেট্ৰল ভাৰ্সন হয় গাড়ীখনৰ ৰেট ৰাখিছো 495 ওকে নেক্সট এখন i20 আকৌ এক্টিভ এখন i20 এক্টিভে হয় এখন 2017 ডিসেম্বৰ মাহৰ গাড়ী এখন অকল 29000 কিলোমিটাৰ ৰান হৈছে এখন আমি ৰেট ৰাখিছো 485 এক্সপ্ৰেছ মেজিক এক্সপ্ৰেছ কাবাক লাগিলে এখন লৈ লব পাৰে 295 নেক্সট হ'ব জিটো এখন জিটো এখন 2020 ৰ ছেপ্টেম্বৰ মাহৰ গাড়ী 52000 কিলোমিটাৰ ৰান হৈছে 265 নেক্সট আকৌ পাইছো গোল এখন এসি গোল 2022 ৰ নৱেম্বৰ মাহৰ গাড়ী 24000 কিলোমিটাৰ ৰান কৰিবলগীয়া কাম একো নাই আমি ইন্টাৰেষ্টিং কথা কি গম পাই নে কমাৰ্শিয়েল গাড়ীটো মিউজিক সিস্টেম লগাইহে দিও বাহ মানে এন্টাৰটেইনমেন্টৰ কাৰণে এখনৰ ৰেট ৰাখিছো 395 ওকে নেক্সট কব আমাক ইয়ন 2015 ৰ জানুৱাৰী মাহৰ গাড়ী 45000 কিলোমিটাৰ ৰান হৈছে 155 নেক্সট কব আমাক সেন্ট্ৰো এখন সেন্ট্ৰো 2009 ৰ অক্টোবৰ মাহৰ গাড়ী 48000 কিলোমিটাৰ ৰান গাড়ীখনৰ ৰেট ৰাখিছো 128 নেক্সট এখন কব i10 এখন i10 হয় 2010 ৰ এপ্ৰিল মাহৰ গাড়ী 40000 কিলোমিটাৰ ৰান হৈছে পাৱাৰ ষ্টিং পাৱাৰ উইন্ডো মিউজিক সিস্টেম সকলো আছে গাড়ীখনৰ ৰেট ৰাখিছো 155 এখন টিয়াগো বুলি কয় এখন টিয়াগো এখন 2016 ৰ আগষ্ট মাহৰ গাড়ী 85000 কিলোমিটাৰ ৰান গাড়ী ৰেট ৰাখিছো অনলি 295 এটা দেখা পালে আপোনাৰ সকলোখিনি গাড়ী দেখুৱালো স্ক্ৰিন নাম্বাৰ আছে আপোনাক কন্টাক্ট কৰি ল'ব আৰু ইয়াৰ পৰা গাড়ী ললে বৰ্তমান তেওঁলোকে মোৰ ওপৰত অফাৰ ৰাখিছে 20k স্পেশাল অফাৰ ৰাখিছে আৰু ইয়াত আৰম্ভণি পাই ডিলাৰ আৰম্ভণি 3 মাহ 4 মাহ পিছৰ পৰা ইয়াত অনলি মই ভিডিঅ' বনাই আছো মেইন ভিডিঅ' যিকোনো গাড়ীৰ ক্ষেত্ৰত মই ভিডিঅ'টো মই বনাই আছো আজি 20k মোৰ কমপ্লিট হৈছে আৰু মই ভাবাও নাছিল যে অংকুৰদাই এনেকা কৰিব বুলি কৰিলে ভাল লাগিছো আৰু এনেকা এটা দিনত হৈছে 20k স্পেশালো হৈছে মই ভাবা নাছিলো 20k হৈছে আৰু 20k স্পেশাল ভিডিঅ' হৈছে আৰু মোৰ 20k স্পেশাল উপলক্ষে আপোনালোকৰ প্ৰত্যেকখন গাড়ীত সাইকেল পাই যাব এই মাহৰ কাৰণে আৰু প্ৰাইস বিলাক সব ৰিজনেবল প্ৰাইস আছে বহুত ভাল প্ৰাইস দিছো ওকে আৰু তাৰ পৰাও কিবা এটা ওৱান টেবল হৈ যাব আপোনালোকে আহক তে অংকুৰদা আৰু কিবা গাড়ী আছে নেকি আহিবলৈ আছে 15খন মান আহিব ওকে কি আহিব নকওঁ যেতিয়ালে আপডেট হৈ যাব মানুহে গমেই পাব 15খন গাড়ী আহিলে আৰু মোৰ ভিডিঅ'তে পাই যাব আপুনি ওকে পাই যাব আই ষ্টেট এনঅচি দি দিয়া ন ষ্টেট এনঅচি দিও ওকে তে বেছি দীঘল নকৰো ভিডিঅ'টো এইখিনিতে সামৰি দিও ওকে নতুন ষ্টক আহিলে আকৌ আহিম যদি চেনেলটো নতুন সাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু সকলোৱে কৈ থাকে অধিপতি ভিডিঅ' লাগে বুলি অংকুৰদা মূৰত আছে আৰু এটা কথা সুধিব পাহৰিলৈ এক্সচেঞ্জ ৰিফাইনেন্স হৈ যাব সব হৈ যায় বাইক স্কুটি হৈ যায় সব হৈ যায় সব হৈ যায় বাইক স্কুটি এক্সচেঞ্জ হৈ যাব সব হৈ যাব মানে আগতো যেনেকৈ আছিল তেনেকৈ আপোনালোকে বাইক আছে যদি স্কুটি আছে লৈ আহক এক্সচেঞ্জ হৈ যাব এই কথাটো মই সোধা নাছিলো এইটো কাৰণে সুধিলো এইখিনি ক'বলৈ আছিল চেনেলটো যদি নতুন আহিছে সাবস্ক্ৰাইব কৰি ল'ব যদি ফেচবুকটো চাইছে পেজটো ফলো কৰি ল'ব ফেচবুকৰ পেজৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে গৈ চেক কৰক আৰু যদি ফেচবুকত চাই আছে মোৰ বায়ত গৈ পেলাই মোৰ ইউটিউবৰ লিংকটো পাব তাত গৈ আপোনালোকে ক্লিক কৰি মোৰ ইউটিউব চেনেলো চাব পাৰে আৰু দুটাতে সাবস্ক্ৰাইব আৰু ফলো কৰি ল'ব দুটাতে ভিডিঅ' আহি থাকিব ৰিল আহি থাকিব এইখিনিয়ে ক'ব লগা আছিল আজিৰ নতুন এটা ভিডিঅ' আশা দি মই যোৰহাটৰ পৰা আৰিফ টাটা বাই বাই জয় নমস্কাৰ